মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 ছ'চিয়েল ছায়েন্সৰ সৈতে তোমালোকক নতুনকৈ দিয়া সমাজ বিচিত্ৰা কিতাপটোৰ 3 নম্বৰ চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, 3 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে ভাৰতৰ কৃষি আৰু উদ্যোগ। ঠিক আছে, তো আজি আমি এই চেপ্টাৰটিৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। ঠিক আছে, তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে চুটি চুটিকৈ লিখি আনিছোঁ। ঠিক আছে, তোমালোকক প্ৰশ্নকেইটা 3টা অনুশীলনীত দিছে। এইটো হৈছে প্ৰথম অনুশীলনী, ঠিক আছে, এইটো হৈছে দ্বিতীয় অনুশীলনী আৰু এইটো হৈছে তৃতীয় অনুশীলনী, অৰ্থাৎ শেষৰটো অনুশীলনী। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকে ভিডিঅ'টোত গোটেইকেইটা প্ৰশ্ন উত্তৰ একেবাৰে চুটি চুটিকৈ পাবা। ঠিক আছে, তোমালোকক প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে চুটি চুটিকৈ দেখাই দিম আৰু বুজাই দিম, হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু মই তোমালোকক কৈও দিম তোমালোকৰ কাৰণে কোনকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। ঠিক আছে, কোনকেইটাৰ পৰা মানে পৰীক্ষাত আহিব। অ'কে, চোৱা, এইটো তোমালোকৰ প্ৰথম অনুশীলনী। সেয়া তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে, গোটেইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয়। ঠিক আছে, চোৱা, ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি। নেক্সট আছে ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়। তাৰপিছত আছে জুম খেতি কাক বোলে। তাৰপিছত আছে মিশ্ৰ কৃষি বুলিলে কি বুজা। ট্ৰাক ফাৰ্মিং কি। এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়। ঠিক আছে, তো এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, কিন্তু এই কটো আৰু গটো বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি। নেক্সট যিটো আছে জুম খেতি কাক বোলে, এই দুটা বেছি ইম্পৰ্টেণ্ট হয়, বাকী গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো বলা ইয়াৰ পৰা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, গতিকে তোমালোকে মুখস্থ কৰি পেলাবা। তোমালোকে উত্তৰটো লিখিবা ভাৰতৰ কৃষি ঋতু 3টা। সেইবোৰ হ'ল খাৰিফ ঋতু, ৰবি ঋতু আৰু জ্যাদৱ ঋতু। ঠিক আছে, খাৰিফ ঋতু, ৰবি ঋতু আৰু জ্যাদৱ ঋতু। ঠিক আছে, এই যদি তোমালোকে লিখি ল'বা আৰু মুখস্থ কৰি পেলাবা, সেইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ঠিক আছে, এইদৰে ধুনীয়াকৈ লিখি ল'বা। তোমালোকে প্ৰশ্নটোৰ উত্তৰ ইয়াতকৈ সৰু কৰিবলৈ নাযাবা। ঠিক আছে, ইয়াতকৈ সৰু কৰি যদি পেলোৱা তেনেহ'লে উত্তৰটো ভাল দেখা নাযাব আৰু তোমালোকে ফুল মাৰ্ক নাপাবও পাৰা। ঠিক আছে, অ'কে, তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা, তাৰপিছত ঘৰত তোমালোকক দিছে ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়। ঠিক আছে, এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, কিন্তু 1 নম্বৰৰ কটো বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, তো উত্তৰ তোমালোকে লিখিবা অসম আৰু পশ্চিমবংগত চাহ, কেৰেলা, তামিলনাডু আৰু কৰ্ণাটকত ৰবৰ, কফি আৰু নাৰিকল। ঠিক আছে, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত কল, আনাৰস আৰু কুঁহিয়াৰৰ খেতি কৰা হয়। এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা। ঠিক আছে, একেবাৰে শ্বৰ্টকৈ লিখা হৈছে, হ'ব। এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা, লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। ঠিক আছে, আৰু তোমালোকে পাৰিলে ভিডিঅ'টো ৰখাই লগালগ লিখি যাবা। ঠিক আছে, তাৰপিছত আছে জুম খেতি কাক বোলে। এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, 1 নম্বৰৰ কটো, একৰ ক আৰু গ, এই দুটা প্ৰশ্ন আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, জুম খেতি কাক বোলে। তোমালোকে উত্তৰত লিখিবা পাহাৰীয়া জংঘল কাটি আৰু পুৰি পৰিষ্কাৰ কৰি কেইবছৰমানৰ মূৰে মূৰে ঠাই সলাই কৰা স্থানান্তৰিত কৃষি পদ্ধতিকে জুম খেতি বোলে। ঠিক আছে, এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা আৰু বাকী তোমালোকে চেপ্টাৰটো পঢ়িবা। ঠিক আছে, চেপ্টাৰটো পঢ়ি যদি এবাৰ তোমালোকে বুজি ল'ব পাৰা তেনেহ'লে এই প্ৰশ্নৰ উত্তৰবিলাক কেতিয়াও পাহৰি নোযোৱা। ঠিক আছে, আৰু তোমালোকে ধুনীয়াকৈ পৰীক্ষাত লিখি এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। ঠিক আছে, তো এতিয়া ঘৰত চোৱা, ঘৰত তোমালোকক দিছে যে মিশ্ৰ কৃষি বুলিলে কি বুজা। আনচাৰ লিখিবা যি কৃষি পদ্ধতিত একেডৰা মাটিতে শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয় তাক মিশ্ৰ কৃষি বোলে। ঠিক আছে, যি কৃষি পদ্ধতিত কি কৰা হয়, একেডৰা মাটিতে খেতি বাতিও কৰা হয়, অৰ্থাৎ শস্যৰ খেতিও কৰা হয় আৰু লগতে পশুপালনো কৰা হয়, তাক কি বুলি কোৱা হয়, তাক মিশ্ৰ কৃষি বুলি কোৱা হয়। ঠিক আছে, সেই পদ্ধতিটো। তাৰপিছত আছে ট্ৰাক ফাৰ্মিং কি। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। ঠিক আছে, পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ট্ৰাক ফাৰ্মিং কি চোৱা, তাৰপিছত তোমালোকক সুধিছে যে এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়। তো ষ্টুডেণ্টছ তোমালোকে এইদৰে লিখিবা যে নগৰৰ বজাৰত যোগান ধৰিবলৈ ট্ৰাকেৰে এৰাতিৰ ভিতৰতে পাব পৰা দূৰত্বত কৰা কৃষিক ট্ৰাক ফাৰ্মিং বোলে। ইয়াত সাধাৰণতে শাক পাচলিৰ খেতি কৰা হয়। ঠিক আছে, একেবাৰে শ্বৰ্টকৈ লিখা হৈছে, হ'ব। এইদৰে ধুনীয়াকৈ তোমালোকে লিখি লোৱা। তাৰপিছত তোমালোকক দিছে যে কৃষি কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। কৃষি কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, পৰীক্ষাত আহিবও পাৰে। তোমালোকে উত্তৰটো এইদৰে লিখিবা যে ভাৰতৰ আটাইতকৈ বেছি মানুহে খেতি কৰি জীয়াই থাকে। আমাৰ দেশৰ মানুহৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু উদ্যোগ চলাবলৈ প্ৰয়োজনীয়
বস্তু কৃষিৰ পৰাই পোৱা যায় সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয় ঠিক আছে তো যদি তোমালোকে ধুনীয়াকৈ লিখিবা আৰু চোৱা মাজত যে খালি জেগাখিনি ৰৈ গ'ল তোমালোকে খালি জেগা নথবা ইয়াত মানে পিডিএফৰ এটা পেজ আন এটা পেজৰ পৰা ভাগ হওঁতে ইয়াত মাজত খালি জেগা ৰৈ গ'ল ঠিক আছে তোমালোকে মাজত খালি জেগা নথবা তোমালোকে পিছৰটো লাইন ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা ঠিক আছে তো আশা কৰোঁ তোমালোকে বুজি পাইছা ঠিক আছে আৰু ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাই দিয়া আৰু এটোৰ পিছৰ যেটো চেপ্টাৰ আছে তাৰ ভিডিঅ' তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিলে পাই যাবা ঠিক আছে আৰু বেলেগ পাৰ্টি ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাব পাৰা ঠিক আছে আৰু তোমালোকক কিবা সুধিব লগা থাকিলে মোক সুধিব পাৰা কমেন্টত ঠিক আছে মই তোমালোকক কমেন্টৰ ৰিপ্লাই দিম আৰু তোমালোকৰ প্ৰতি কমেন্ট মই পঢ়ো ঠিক আছে গতিকে তোমালোকে কমেন্ট কৰিবা ওকে ওকে স্টুডেন্টস এতিয়া তিনি তোমালোকক দিছে যে আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় উদাহৰণেৰে সৈতে লিখা ঠিক আছে আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় আমাৰ দেশত কেইটা কৃষি ঋতু আছে তিনিটা খাৰিফ ঋতু ৰবি ঋতু আৰু জায়দ ঋতু তো এই ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় তোমালোকক সুধিছে চোৱা ধান কপা মৰাপাট বজ্ৰা আদি খাৰিফ ঋতুত এইকেইটা শস্যৰ খেতি কৰা হয় তোমালোকে যদি গুটিখিনি মনত ৰখাব নোৱাৰা অৰ্থাৎ গুটিকেইটা শস্যৰ নাম যদি মনত ৰখাব নোৱাৰা তেনে তোমালোকে দুটাৰ নাম লিখি দিলেই হ'ল ধান কপা ঠিক আছে বা তোমালোকে মৰাপাটৰ নাম লিখিব পাৰা বজ্ৰাৰ নাম লিখিব পাৰা ঠিক আছে তোমালোকে দুটা তিনিটা লিখিলেই হ'ল ইমান কেইটা যে লিখিব লাগিব তেনেকুৱা নহয় ঠিক আছে আৰু পাইলে লিখিব পাৰিলে ভাল ঠিক আছে তেনেহলে তোমালোকৰ হাফ মাৰ্কো কাটিব নোৱাৰে অৰ্থাৎ আধা মাৰ্কো কাটিব নোৱাৰে আৰু টিচাৰ্ছ সকল এই উত্তৰবিলাক দেখি অলপ ইমপ্ৰেছ হ'ব ঠিক আছে তোমালোকৰ ছাৰ বাইদেউ সকল ইমপ্ৰেছ হ'ব ঠিক আছে ভাল পাব উত্তৰবিলাক যদি তোমালোকে অলপ ডিটেইলত লিখিব পাৰা আৰু বাকি তোমালোকৰ সুবিধাৰ কাৰণে মই শৰ্টকাট কৰি লিখি নিছো ঠিক আছে তাৰ পিছত ৰবি ঋতুত কি কৰা হয় গেহু মাহজাতীয় শস্য সৰিয়হ গাজৰ এইবিলাকৰ খেতি কৰা হয় ঠিক আছে নেক্সট আছে জায়দ ঋতুত কিহৰ খেতি কৰা হয় তিয়হ তৰমুজ জিকা লেচেৰা আদি ঠিক আছে তো ষ্টুডেন্টস এদিকে ধুনীয়াকৈ তোমালোকে আনসাৰটো লিখি লবা একেবাৰে শৰ্ট হয় ন একেবাৰে ইজি হয় ঠিক আছে আগৰ যেটো সোশ্যাল সায়েন্স আছিল মানে তোমালোকে তো পোৱা নাই কাৰণ তোমালোকে এবাৰ নতুন কৈ 7ত উঠিছা ন তো আগৰ যেটো পুৰণা কিতাপ আছিল তাত বহুত কিটা চেপ্টাৰছ আছিল কিন্তু এবাৰ চেপ্টাৰ বেছি দিয়া নাই ঠিক আছে আৰু অলপ ইজি কৈ দিছে তোমালোকৰ যিবিলাক অনুশীলনী আছে হেবিলাককো ভাগ কৰি দিছে ঠিক আছে যাতে তোমালোকে উত্তৰবিলাক ইজিলি পাঠটোৰ পৰা বিচাৰি লিখিব পাৰা আৰু বাকি তোমালোকৰ কাৰণেটো মই উত্তৰবিলাক উলাই আনিছো ঠিক আছে এইদৰে তোমালোকে গুটি বছৰ মোক পাই থাকিবা ঠিক আছে তাৰ মানে যেতেই তোমালোকৰ কোনো প্ৰশ্ন উত্তৰ দৰকাৰ হ'ব তোমালোকে যদি সাৰ্চ কৰি দিয়া যে ধৰি লোৱা 4 নম্বৰ চেপ্টাৰটো ভিডিও লাগে তোমালোকে সাৰ্চ কৰিবা ক্লাছ 7 সোশ্যাল সায়েন্স চেপ্টাৰ 4 বাই লাৰ্ন ইন আসামিজ ঠিক আছে মোৰ চেনেলটোৰ নাম লাষ্টত যদি সাৰ্চ কৰি দিয়া টাইপ কৰি দিয়া তেনেহলে মোৰ ভিডিও আহিব ঠিক আছে ওকে তো চোৱা চাই তোমালোকক কিছে যে ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টুকা প্ৰস্তুত কৰা ঠিক আছে উত্তৰটো মই একেবাৰে শৰ্ট কৰি লিখিছো চোৱা তোমালোকে এটো লিখিবা ভাৰতত নানা ধৰণৰ কৃষি পদ্ধতি আছে পাহাৰীয়া ঠাইত ঝুম খেতি আৰু বেদিকা কৃষি কৰা হয় সমভূমি অঞ্চলত পৰিয়াল পোহপাল দিবলৈ নিবিড় কৃষি আৰু ব্যৱসায়ৰ বাবে চাহ নাৰিকল আদিৰ ৰোপণ কৃষি কৰা হয় লগতে ফল মূল আৰু শাক-পাচলিৰ বাবে উদ্যান খেতি কৰা হয় ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে লিখি লবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু পাঠটো পঢ়িবা পাঠটো পঢ়োতে তোমালোকে অলপ স্লোলি পঢ়িবা অলপ লাহে লাহে পঢ়িবা যাতে পাঠটো তোমালোকে বুজি পোৱা ঠিক আছে আৰু কিবা বুজি নাপালে মোক কমেন্ট কৰিবা ঠিক আছে মই সময় উলিয়াই তোমালোকৰ কাৰণে এক্সপ্লেনেশনৰ অৰ্থাৎ পাঠটো বুজাই দিয়া ভিডিও এটা বনাবলৈ চেষ্টা কৰিম ঠিক আছে যাতে তোমালোকক পাঠটো বুজাই দিব পাৰো পাঠটো বুজি পালে কি হ'ব জানা এই যে প্ৰশ্নবিলাক আছে এই প্ৰশ্নবিলাকৰ উত্তৰ যদি তোমালোকে পাহৰি যোৱা তথাপিও কিন্তু উত্তৰবিলাক তোমালোকে লিখিব পাৰিবা ঠিক আছে কাৰণ পাঠটো মনত থাকিব পাঠটো বুজি পাবা ঠিক আছে গতিকে মই তোমালোকক পাঠটো বুজাই দিবলৈ চেষ্টা কৰিম সময় পালে ঠিক আছে চোৱা তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এই প্ৰশ্নকেইটা উত্তৰ দিবলৈ দিছে গুটিকেইটা প্ৰশ্ন 1 মাৰ্কৰ হয় ঠিক আছে সেইকাৰণে উত্তৰকেইটা মই একেবাৰে শৰ্টকাট লিখি আনিছো বাকি ইয়াত 4টা প্ৰশ্ন দিছে এইকেইটা 1 মাৰ্কৰ প্ৰশ্ন নহয় 2 3 4 মাৰ্কৰ প্ৰশ্ন উত্তৰবিলাক অলপ দীঘল হ'ব হলেও যিমান শৰ্টকৈ সম্ভৱ তোমালোকৰ কাৰণে হিমান শৰ্টকৈ লিখিছো হিমান ছুটিকৈ লিখিছো ঠিক আছে তো চোৱা প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ যে গেহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয় গেহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয় সুধিছে লিখিবা গেহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ উত্তৰ প্ৰদেশ বিহাৰ পাঞ্জাব হাৰিয়ানা আৰু ৰাজস্থান ৰাজ্যত কৰা হয় ঠিক আছে
আইডই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰপিছত তোমালোকক খত দিছে যে তেলগুটি শস্য দুবিধৰ নাম লিখা তেলগুটি শস্য দুবিধৰ নাম হ'ল সৰিয়হ আৰু তিল তোমালোকে বাদাম বুলিও লিখিব পাৰা কিতাপত বাদাম বুলি দিয়া আছে বাদাম বুলিও লিখিব পাৰা তোমালোকে ঠিক আছে ওকে যদি তোমালোকক তিনিটাৰ নাম লিখিবলৈ দিয়ে তেনেহ'লে তোমালোকে লিখিবা সৰিয়হ তিল বাদাম ঠিক আছে তেনেকৈ লিখিবা বাকি এইটো লিখিলেও হ'ব ঠিক আছে তোমালোকৰ সুবিধাৰ কাৰণে মই একেবাৰে শৰ্টকৈ লিখি আনিছোঁ গত তোমালোকক দিছে 20টি চাই অঞ্চল কাক বোলে ঠিক আছে এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত বহুত সম্ভাৱনা আছে গতিকে তোমালোকে উত্তৰটো এটো লিখিবা যে পাহাৰৰ যিটো ডালত জলীয় ভাবযুক্ত বতাহ খুন্দা খাই বৰষুণ দিয়ে তাৰ বিপৰীত ফালৰ ডালটোক 20টি চাই অঞ্চল বোলে ঠিক আছে সোৱা সাপোজ এটো এটা পাহাৰ ঠিক আছে তো সমুদ্ৰ পৃষ্ঠৰ পৰা বতাহ বলি পাহাৰত খুন্দা খাই আছে ঠিক আছে পাহাৰৰ ফালে বতাহ গৈ পাহাৰত খুন্দা খাই আছে যেহেতু বতাহ সমুদ্ৰ পৃষ্ঠ হৈ আহি আছে গতিকে বতাহৰ লগত জলীয় বাষ্প আছে আৰু এনে বতাহৰ লগত জলীয় বাষ্প থাকে তো পাহাৰত যেতিয়া বতাহ খুন্দা খাব তেতিয়া কি হ'ব জলীয় বাষ্পখিনি ঘনীভূত হৈ বৰষুণৰ ৰূপ ল'ব ঠিক আছে বৰষুণৰ ৰূপ লৈ পাহাৰৰ এটো ফালে বৰষুণ হ'ব ঠিক আছে আৰু বিপৰীত ফালে কিন্তু বৰষুণ নহয় বিপৰীত ফাল শুকান হৈ থাকিব ঠিক আছে আৰু এই বিপৰীত ফালটোকে 20টি চাই অঞ্চল বুলি কোৱা হ'ব ঠিক আছে হেতু এড কৰিছে গতিকে তোমালোকে উত্তৰটো এডৰ ধুনীয়াকৈ লিখি লবা একেবাৰে সহজ হয় ঠিক আছে আৰু মই তোমালোকক বুজাই দিছো গতিকে তোমালোকে ইজিলি মনত ৰাখিব পাৰিবা ঠিক আছে তেতিয়া ঘট তোমালোকক দিছে যে ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত উত্তৰ লিখিবা ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত ঠিক আছে তাৰ পিছত তোমালোকক দিছে দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা তোমালোকক দুবিধ মছলাজাতীয় শস্যৰ নাম লিখিবলৈ দিছে লিখিবা দুবিধ মছলাজাতীয় শস্যৰ নাম হ'ল জলকীয়া নহৰু আদা ইলাচি আৰু জালুক সোৱা তোমালোকক অনলি দুবিধ মছলাজাতীয় শস্যৰ নাম লিখিবলৈ দিছে ঠিক আছে তোমালোকে দুবিধ মছলাজাতীয় শস্যৰ নাম লিখিলে হ'ল ঠিক আছে তোমালোকে ইলাচি লিখিব পাৰা জালুক লিখিব পাৰা জলকীয়া লিখিব পাৰা নহৰু লিখিব পাৰা আদা লিখিব পাৰা ঠিক আছে তোমালোকে ইয়াৰ পৰা অনলি দুটা মাছজাতীয় শস্যৰ নাম লিখিলে হ'ল ঠিক আছে মই 4-5টা মান দি দিছো তোমালোকে দুটাৰ নাম লিখিলে হ'ল হ'ব যাতে তোমালোকে যদি এটা পাহৰি যোৱা তথাপিও যাতে মনত পেলাই এইবিলাকৰ পৰা উত্তৰটো তোমালোকে যদি কমপ্লিট কৰিব পাৰা হেকনে এনেকৈ দিছো বাকি তোমালোকে ইচ্ছা কৰিলে তোমালোকৰ যদি এই গুটিকিটা মানে মাছজাতীয় শস্যৰ নাম লিখিবলৈ মন যোৱা নাই তেনেহলে তোমালোকে অনলি দুটা লিখিলে হ'ল ঠিক আছে সোৱা হেউজ বিপ্লৱ বুলিলে কি বুজা লিখিবা আধুনিক কৃষি প্ৰযুক্তি উন্নত মানৰ বীজ আৰু হার ব্যবহারের জৰিয়তে খাদ্য শস্যৰ উৎপাদন অভূতপূৰ্বভাৱে বৃদ্ধি কৰা প্ৰক্ৰিয়াটোকে হেউজ বিপ্লৱ বোলে ঠিক আছে এটো লিখিবা আৰু মাজত তোমালোকে গেপ নথবা মাজত গেপ থোৱাৰ কোনো দৰকাৰ নাই ঠিক আছে তাৰ পিছত তোমালোকক দিছে যে কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা ভাৰতত কেইটা কৃষি বলয় আছে প্ৰতিটোৰে নাম লিখা তো ষ্টুডেন্টস তোমালোকে উত্তৰটো লিখিবা এটোটো অলপ দীঘল হ'ব আৰু এটো দীঘল হ'বই তোমালোকে ইচ্ছা কৰিলেও এটোক আৰু শৰ্ট কৰিব নোৱাৰা তো লিখিবা যে যিবোৰ এলেকাত প্ৰায় একে পদ্ধতিৰে একে জাতীয় শস্য খেতি কৰা হয় সেইবোৰ এলেকাক কৃষি বলয় বোলে ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা যে ভাৰতত 7টা প্ৰধান কৃষি বলয় আছে সেইবোৰ হ'ল আৰু এতিয়া তোমালোকে 7টা কৃষি বলয়ৰ নাম লিখি দিব লাগিব ঠিক আছে তো তোমালোকে এটো লিখিবা ধান মৰাপাট চাহ বলয় গেহু আৰু কুহিয়াৰ বলয় মিলেট আৰু তেলগুটি শস্য বলয় মাকৈ বলয় কপাহ বলয় ঠিক আছে নেক্সট আছে মছলাজাতীয় আৰু ৰোপণ শস্যৰ বলয় নেক্সট আছে ফলমূল আৰু শাকপাচলি বলয় হ'ব এটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিব লাগিব ঠিক আছে উত্তৰটো মই আকৌ এবাৰ দেখাই দিছো তো তোমালোকে ভিডিওটো ৰখাই পিনে লিখি লোৱা হ'ব এটো ধুনীয়াকৈ তোমালোকে লিখি লবা হ'ব তো ষ্টুডেন্টস এতিয়া তিনি তোমালোকক দিছে ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি তো লিখিবা ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ'ল হাৰুৱা মাটি ঠিক আছে হাৰুৱা মাটি হ'ব লাগিব প্রচুর বৃষ্টিপাত গরম বতৰ ঠিক আছে ধান খেতিৰ কাৰণে গৰম বতৰৰ দৰকাৰ প্ৰচুৰ বৃষ্টিপাত তাৰ মানে বৰষুণ লাগিবই ঠিক আছে বৰষুণৰ পৰা পানী পোৱা যায় ঠিক আছে নেক্সট আছে হাৰুৱা মাটি আৰু হাৰুৱা মাটি লাগিব ঠিক আছে এই তিনিটা পৰিস্থিতিত ভাল ধান খেতি হয় ঠিক আছে গৰম বতৰ প্ৰচুৰ বৃষ্টিপাত আৰু হাৰুৱা মাটি ঠিক আছে তাৰ পিছত 4 নম্বৰৰ প্ৰশ্নটো তোমালোকক সুধিছে যে ভাৰতৰ ফলমূল আৰু শাকপাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি পূব হিমালয় অঞ্চলটোত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয় তো উত্তৰ হ'ব যে ভাৰতৰ ফলমূল আৰু শাকপাচলি বলয়টোৰ মূল বৈশিষ্ট্য হৈছে ইয়াৰ সোৱা তোমালোকে এডো লিখিবা হৈছে ঠিক আছে হৈছে ইয়াৰ পশ্চিম অংশত
বৰষুণ কম আৰু পূব অংশত বৰষুণ বেছি হয় ঠিক আছে পূব হিমালয়ত প্ৰধানকৈ সমুদ্ৰৰ খেতি কৰা হয় ঠিক আছে তোমালোকক ইয়াত সুধিছে নহয় যে পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয় তো তোমালোকে উত্তৰত লিখিব লাগিব যে পূব হিমালয়ত প্ৰধানকৈ সমুদ্ৰৰ খেতি কৰা হয় ঠিক আছে আৰু উত্তৰটো চোৱা কিমান শৰ্টকৈ লিখা হৈছে গতিকে ফটাফট লিখি লোৱা তাৰপিছত চোৱা পাছত তোমালোকক দিছে যে ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টুকা প্ৰস্তুত কৰা ঠিক আছে ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে তোমালোকক এটা টুকা প্ৰস্তুত কৰিবলৈ দিছে লিখিবা যে ভাৰতৰ কৃষি ক্ষেত্ৰৰ প্ৰধান সমস্যাবোৰ হ'ল জনসংখ্যা বৃদ্ধিৰ বাবে কৃষি ভূমি কমি যোৱা মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা জলবায়ু পৰিৱৰ্তন আৰু আধুনিক প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ ঠিক আছে তো ষ্টুডেন্টস এদিকে তোমালোকে ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰ লিখি লবা ঠিক আছে তো ষ্টুডেন্টস এতিয়া 3 নম্বৰৰ অনুলিপি দিয়া প্ৰশ্নটো এটা আমি আলোচনা কৰিম তো ইয়াত তোমালোকক বেছি প্ৰশ্ন দিয়া নাই ঠিক আছে 1 মাৰ্কৰ প্ৰশ্ন ইয়াত তোমালোকক 6টা দিছে আৰু ডাঙৰ প্ৰশ্ন দিছে তোমালোকক 3টা ঠিক আছে গুটি কিটা কাৰণে উত্তৰবিলাক মই একেবাৰে শৰ্টকৈ লিখি আনিছো গতিকে ভিডিওটো হেকলৈকে চাই থাকা ওকে চোৱা তোমালোকক 3 নম্বৰ অনুলিপিৰ প্ৰথম প্ৰশ্নটো দিছে যে 3টা হস্তশিল্পৰ নাম লিখা ঠিক আছে মানে হাতৰ লগত জড়িত শিল্পৰ নাম লিখিবলৈ দিছে ঠিক আছে হস্ত শব্দটোৰ অৰ্থ হৈছে হাত ঠিক আছে চোৱা তোমালোকে উত্তৰত লিখিব লাগিব যে 3টা হস্তশিল্পৰ নাম হ'ল মৃৎশিল্প কাঠ শিল্প আৰু বস্ত্ৰ শিল্প ঠিক আছে তাৰ পিছত তোমালোকক দিছে যে কোন চনত ভাৰতত প্ৰথমটো লুটিখা কেন্দ্ৰ স্থাপন কৰা হৈছিল কোন চনত ভাৰতত প্ৰথমটো লুটিখা কেন্দ্ৰ স্থাপন কৰা হৈছিল চনটো লিখিব লাগে তোমালোকে লিখিব লাগিব 1907 চনত ঠিক আছে ভাৰতত প্ৰথমটো লুটিখা কেন্দ্ৰ 1907 চনত স্থাপন কৰা হৈছিল ঠিক আছে 1 মাৰ্কৰ প্ৰশ্ন হয় হেগন উত্তৰটো মই একেবাৰে শৰ্টকৈ লিখিছো ঠিক আছে নেক্সট আছে ছোটনাগপুৰ অঞ্চলটো কিয় ভাৰতৰ ৰূহ শিল্প অঞ্চল বুলি কোৱা হয় ঠিক আছে তো উত্তৰটো তোমালোকে লিখিবা যে জাৰ্মানীৰ ৰূহ অঞ্চলৰ দৰে ছোটনাগপুৰতো প্ৰচুৰ পৰিমাণে খনিজ সম্পদ আৰু লুটিখা উদ্যোগ থকাৰ বাবে ইয়াক ভাৰতৰ ৰূহ শিল্প অঞ্চল বোলা হয় ঠিক আছে একেবাৰে সহজ হয় তো লিখিবা ধুনীয়াকৈ তাৰ পিছত আছে হুগলি শিল্প অঞ্চল কি উদ্যোগৰ বাবে বিখ্যাত ঠিক আছে হুগলি শিল্প অঞ্চল কি উদ্যোগৰ বাবে বিখ্যাত দিছে তো লিখিবা উত্তৰ তোমালোকে যে মৰাপাটৰ সামগ্ৰী বস্ত্ৰ উদ্যোগ কাগজ গধুৰ যন্ত্ৰপাতি আৰু ৰাসায়নিক উদ্যোগৰ বাবে বিখ্যাত ঠিক আছে তাৰ পিছত তোমালোকক অংক দিছে মুম্বাই পুনে শিল্প অঞ্চল ক'ৰ পৰা কলৈকে বিস্তৃত হৈ আছে তো তোমালোকে উত্তৰ লিখিবা মুম্বাই থানেৰ পৰা পুনেলৈ আৰু নাসিক তথা সোলাপুৰ জিলালৈকে বিস্তৃত হ'ব এদিন ধুনীয়াকৈ উত্তৰটো লিখি লবা তোমালোকে নেক্সট আছে ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি তো লিখিব উত্তৰ তোমালোকে যে ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো হ'ল খনিজ পদাৰ্থৰ অসমান বিতৰণ ঠিক আছে বা প্ৰাকৃতিক সম্পদৰ অসমান বিতৰণ বুলিও তোমালোকে লিখিব পাৰা হ'ব ইয়াৰ উপৰিও কিছুমান কাৰণ আছে কিন্তু এটো মেইন কাৰণ হয় ওকে এতিয়া 2 নম্বৰত 2 নম্বৰ তোমালোকক দিছে যে উদ্যোগৰ কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে শ্ৰেণীকেইটা কি তো ছাত্ৰছাত্ৰীসকল তোমালোকে উত্তৰ লিখিবা যে উদ্যোগসমূহক গাইকৈ 4টা ভাগত ভগোৱা হৈছে কেঁচামালৰ উৎস যেনেকৈ নেকি কৃষি বা খনিজ ভিত্তিক ঠিক আছে তাৰ পিছত দিয়া হৈছে বিনিয়োগ যেনে ক্ষুদ্ৰ বা বৃহৎ উদ্যোগ তাৰ পিছত আছে মালিকী স্বত্ব যেনে চৰকাৰী বা ব্যক্তিগত ঠিক আছে তাৰ পিছত আছে ভূমিকা যেনে মূল বা উপভোক্তা উদ্যোগ ঠিক আছে তাৰ পিছত সোৱা 3 নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছে যে দেশখনৰ উদ্যোগৰ বিকাশত কি কাৰকে প্ৰভাৱ পেলায় লিখিবা তোমালোকে দেশখনৰ উদ্যোগ বিকাশৰ কাৰকবোৰ হ'ল খনিজাত দ্ৰব্য বা কেঁচামালৰ সহজলভ্যতা যাতায়াতৰ সুবিধা অনুকূল জলবায়ু সুদক্ষ শ্ৰমিক মূলধনৰ বিনিয়োগ আৰু বজাৰৰ সুবিধা ঠিক আছে এদিন ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা এই সাইড তোমালোকক দিছে ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত ঠিক আছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে উত্তৰটো এদিন লিখিবা যে ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চলটো হ'ল মাদুৰাই কোইম্বাটুৰ বাংগালোৰ শিল্প অঞ্চল এই অঞ্চলটো বস্ত্ৰ উদ্যোগৰ বাবে জনাজাত ঠিক আছে তোমালোকক দুটা প্ৰশ্ন দিছে ঠিক আছে
এইখিনি হৈছে এটা প্ৰশ্ন আৰু এইখিনি হৈছে এটা প্ৰশ্ন ঠিক আছে গতিকে তোমালোকক উত্তৰটো মই দুটা ভাগত লিখি দিছোঁ ভাৰতৰ আটাইতকৈ দ্ৰুত বিকশিত শিল্প অঞ্চলটো হ'ল মাদুৰাই কোইম্বাটুৰ বাংগালোৰ শিল্প অঞ্চল এইটো এটা প্ৰশ্ন উত্তৰ আৰু এইটো আনটো প্ৰশ্ন উত্তৰ যে এই অঞ্চলটো বস্ত্ৰ উদ্যোগৰ বাবে জনাজাত ঠিক আছে গতিকে তোমালোকে উত্তৰটো ইয়াৰ পৰা চাইছে লিখি ল'বা সেইটো তোমালোকৰ লাষ্ট প্ৰশ্নৰ লাষ্ট আনসাৰ আছিলে ঠিক আছে আৰু তোমালোকৰ যদি এমসিকিউ লাগে ঠিক আছে তেনেহলে তোমালোকে মোক কমেন্ট কৰিবা মই তোমালোকৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ কাৰণে এক্সট্ৰাকৈ এমসিকিউৰ ভিডিও বনাম ঠিক আছে এমসিকিউ লাগিলে মোক কমেন্ট কৰিবা পাঠৰ ভিতৰৰ প্ৰশ্নটো লাগিলে মোক কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকৰ যেটো মানে পিছৰ চেপ্টাৰটো আছে 6 নম্বৰ চেপ্টাৰটো হেতু যদি ভিডিও লাগে ঠিক আছে তেনেহলে তোমালোকে মোক কমেন্ট কৰিবা আৰু বেহতৰ ভিডিও এনেও বনাম মই কাৰণ লাগিবই ঠিক আছে হেতু চেপ্টাৰৰ নাম হৈছে দক্ষিণ আফ্ৰিকা ঠিক আছে হেতু লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা ঠিক আছে গুটিকেইটা চেপ্টাৰ ইম্পৰ্টেন্ট নহয় গুটিকেইটা ভিডিও বনাম কিন্তু তোমালোকে মোক কমেন্ট কৰিবা যে তোমালোকৰ কোনকিটা আগতে লাগে ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানেই আছিলে বেলেগ ভিডিওত পুনৰ লগ পাম আজিৰ ভিডিও চোৱাৰ বাবে ধন্যবাদ